মাজনিশা মথাউৰি ছিগিল যমুনা নৈ ডবকা চহৰত হাহাকাৰ বাঢ়নি পানীয়ে যমুনা নৈৰ মথাউৰি ছিঙি নিয়াৰ পাছতেই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় ডবকা চহৰত ৫ নম্বৰ ৱাৰ্ডত পানী সোমাই সৃষ্টি কৰে বিভীষিকাৰ নিশাৰ ভিতৰতে হুৰাহুৰে পানী সোমাই চহৰখনৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি বহু লোকৰ ঘৰৰ ভিতৰলৈ পানী সোমোৱাত বিপাঙত পৰে লোকসকল পশুধন তথা প্ৰয়োজনীয় নথিপত্ৰ লৈ ঘৰ বাৰী এৰি ওখ স্থানলৈ ৰাইজৰ ঢাপলি যমুনা নদীৰ বাঢ়নি পানীত সেই মাত্ৰ আমাৰ দলংখন গুচি গ'ল এতিয়া দলংখন আগত গৈ কি হয় আমাৰ পুৰণা এখন ব্ৰিজ আছে ডবকা টাউনত 4 লাইনৰ ব্ৰিজখন এৰি পেলাই পুৰণা এখন ব্ৰিজ আছে সেইখন ব্ৰিজত গৈ লাগিব নেকি আৰু সেইখন ব্ৰিজৰ যাও অৱস্থাত হয় নেকি এতিয়া আমাৰ বিভাগ কৰ্তৃপক্ষ ইয়াৰ কোনো দায়িত্ব নাই সিহঁতৰ কোনো হেৰি নাই এই ব্ৰিজখনত জাম লগা অৱস্থাত এতিয়া সেইখন ব্ৰিজখনো ভাঙি যাব এখন ব্ৰিজ ভাঙিব যেতিয়া জাম লাগি যাব জাবৰ জুতি আহিব তেতিয়া এইকেইটা চব ভাঙি গুচি যাব অকল চহৰেই নহয় বৃহত্তৰ ডবকাৰ বিভিন্ন অঞ্চল বুঢ়াই পেলাইছে যমুনাৰ বানে এই বানত ক্ষতিগ্ৰস্ত হৈছে ৫ শতাধিক লোক উটুৱাই নিলে কাঠৰ দলং সম্প্ৰতি প্ৰশাসনে বান বিধ্বস্তসকলৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে ডবকাৰ পৰা কফিলউদ্দিন বৰভূঞা NB নিউজ মাজনিশা মথাউৰি ছিগিল যমুনা নৈ ডবকা চহৰত হাহাকাৰ বাঢ়নি পানীয়ে যমুনা নৈৰ মথাউৰি ছিঙি নিয়াৰ পাছতেই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় ডবকা চহৰত ৫ নম্বৰ ৱাৰ্ডত পানী সোমাই সৃষ্টি কৰে বিভীষিকাৰ নিশাৰ ভিতৰতে হুৰাহুৰে পানী সোমাই চহৰখনৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি বহু লোকৰ ঘৰৰ ভিতৰলৈ পানী সোমোৱাত বিপাঙত পৰে লোকসকল পশুধন তথা প্ৰয়োজনীয় নথিপত্ৰ লৈ ঘৰ বাৰী এৰি ওখ স্থানলৈ ৰাইজৰ ঢাপলি যমুনা নদীৰ বাঢ়নি পানীত সেই মাত্ৰ আমাৰ দলংখন গুচি গ'ল এতিয়া দলংখন আগত গৈ কি হয় আমাৰ পুৰণা এখন ব্ৰিজ আছে ডবকা টাউনত 4 লাইনৰ ব্ৰিজখন এৰি পেলাই পুৰণা এখন ব্ৰিজ আছে সেইখন ব্ৰিজত গৈ লাগিব নেকি আৰু সেইখন ব্ৰিজৰ যাও অৱস্থাত হয় নেকি এতিয়া আমাৰ বিভাগ কৰ্তৃপক্ষ ইয়াৰ কোনো দায়িত্ব নাই সিহঁতৰ কোনো হেৰি নাই এই ব্ৰিজখনত জাম লগা অৱস্থাত এতিয়া সেইখন ব্ৰিজখনো ভাঙি যাব এখন ব্ৰিজ ভাঙিব যেতিয়া জাম লাগি যাব জাবৰ জুতি আহিব তেতিয়া এইকেইটা চব ভাঙি গুচি যাব অকল চহৰেই নহয় বৃহত্তৰ ডবকাৰ বিভিন্ন অঞ্চল বুঢ়াই পেলাইছে যমুনাৰ বানে এই বানত ক্ষতিগ্ৰস্ত হৈছে ৫ শতাধিক লোক উটুৱাই নিলে কাঠৰ দলং সম্প্ৰতি প্ৰশাসনে বান বিধ্বস্তসকলৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে ডবকাৰ পৰা কফিলউদ্দিন বৰভূঞা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা